নমস্কাৰ এন টেলিভিছনৰ মিড ডে প্ৰাইমত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম। ৰাজ্যৰ 52% চাহ প্ৰস্তুত কৰা বোট লিফ্ট মেনুফেক্সাৰসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ। ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুসহ 30 জনগোষ্ঠীয় সংগঠনৰ 12 ঘণ্টীয়া অনশন কৰ্মসূচী। অসমত কা বিৰোধী আন্দোলনৰ বাবে এটাও নতুন মানুহ আহিব নিদিয়ে। ৰাজনৈতিক দলে আন্দোলন কৰিলে দলৰ পঞ্জীয়ন বাতিল হ'ব, মন্তব্য মুখ্যমন্ত্ৰী। এতিয়া বিতং বাতৰি। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তথা এই আইন বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত থকাৰ কথা উল্লেখ কৰাৰ লগতে ডিব্ৰুগড়ৰ থানা চাৰিআলিত 12 ঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰি অনশনত বহা আছুসহ 30 জনগোষ্ঠীয় সংগঠনৰ নেতাৰ হুংকাৰ। ডিব্ৰুগড়ত আছুসহ 30 জনগোষ্ঠীয় সংগঠনৰ 12 ঘণ্টীয়া অনশন ৰূপায়ণ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তথা এই আইন বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিব। এই হুংকাৰ ডিব্ৰুগড়ত 12 ঘণ্টীয়া অনশনত বহা আছুসহ 30 জনগোষ্ঠীয় সংগঠনৰ নেতাৰ। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে আছুকে ধৰি 30 জনগোষ্ঠীয় সংগঠনে। কা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কেতিয়াও মানি নলয়, কা বলবৎ কৰি অবৈধ বিদেশীৰ বোজা অসমীয়াই কেতিয়াও নলয় আদি শ্লোগানৰ প্লে কাৰ্ডৰে 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে আছুকে ধৰি 30 জনগোষ্ঠীয় সংগঠনে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট এএন টেলিভিছন। ব্ৰতদোৱাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে নিৰ্মীয়মান প্ৰকল্পৰ পৰ্যবেক্ষণ কৰাৰ লগতে কাৰ সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে কা আন্দোলনত আৰু নতুন মুখ কেতিয়াও দেখা নাপায়, ময়ো নতুন মুখ সুমুৱাবলৈ নিদিওঁ। লগতে তেওঁ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি তথা 10 মেৰ পূৰ্বে মুকলি হোৱাৰ কথাও উল্লেখ কৰে ব্ৰতদোৱা প্ৰকল্প। ব্ৰতদোৱা নিৰ্মীয়মান প্ৰকল্পৰ পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ। সংবাদ মাধ্যমৰ আগত কালৈ মুখ্যমন্ত্ৰীৰ মন্তব্য, সন্তান জন্ম হোৱাৰ পাছত নামাকৰণৰ সময়ত হুলস্থুল কৰিলে কি লাভ হ'ব? আন্দোলন হ'ব লাগিছিল কা বিল সদনত উত্থাপনৰ সময়ত। এতিয়া কা বলবৎ হ'বৰ সময়ত আন্দোলন কৰিলে কি লাভ হ'ব? কা আন্দোলনত আৰু নতুন মুখ কেতিয়াও দেখা নাপায়, ময়ো নতুন মুখ সোমাবলৈ নিদিওঁ। অখিল গগৈৰ লগতে কোনো ৰাজনৈতিক দলে আন্দোলন কৰিলে ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল কৰা হ'ব। আন্দোলন কৰাৰ অধিকাৰ আছে, কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিকেল পাৰ্টি ৰেজিষ্ট্ৰেশ্যনো কাটা যাব পাৰে। ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে। এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেতিয়াহ'লে আমিতো ইলেকশ্যন কমিশ্যনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে। কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা, কিন্তু পলিটিকেল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিব নোৱাৰে, নাম্বাৰ 1। নাম্বাৰ 2, IMDT অসমত কেনেকৈ বাতিল হৈছে? আন্দোলন কৰিতো বাতিল হোৱা নাই, যুক্তিৰ ভিত্তিতহে বাতিল হৈছে। গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী, সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে, উচ্চ ন্যায়ালয়টো নিজেই কাখন বাতিল কৰিব। গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছেই যে IMDT আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই, সুপ্ৰিম কোৰ্টত বাতিল হৈছে। কাৰ গোচৰ চলি আছে, ৰুলটো নটিফাই হ'লে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব। গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কওক, আমাৰ পক্ষটো আমি ক'ম, উচ্চ ন্যায়ালয়ে জাজমেণ্ট দিব, চবেই মানি ল'ম। এইটো হ'ল গণতান্ত্ৰিক পৰম্পৰা। ইয়াতে আৰু এতিয়া ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুলহে, আচল কামটোতো কেতিয়াবা হৈয়ে গ'ল। যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়াই এক্সেজ হ'ব লাগিছিল, আচল একখনটো হৈয়ে গ'ল, এতিয়াতো একো বাকীয়ে নাই। কিন্তু অমিত শ্বাহে কৈছে যে নিৰ্বাচনৰ পূৰ্বে সেইটোতো ৰুল হয়। সেইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতেই, লোকসভাত আইন এখন পাছ হ'লে লোকসভা শেষ হোৱাৰ আগতেতো তেওঁ নটিফাই কৰিবই লাগিব। সেইটোতো এটা ৰুল বা নিয়ম। কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত, এটা ৰুলখনত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল, এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হ'ব? গতিকে আৰু মই ভাবোঁ যে অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে। কা বিৰোধিতা কৰা সকলকো মই সন্মান কৰোঁ, কা ছাপোৰ্ট কৰা সকলকো মই সন্মান কৰোঁ, কিন্তু অসমৰ ইমান এটা ধুনীয়া পৰিৱেশ এটা কোনোতো মানুহো নাহে। এইটোতো হিমন্ত যেনেকৈ মোদীজীৰ গেৰেণ্টি বুলি কয়, হিমন্ত বিশ্ব শৰ্মাৰো গেৰেণ্টি যে এটাও নতুন মানুহ নাহে বা মই আহিব নিদিওঁ। গতিকে আন্দোলন কৰা কি ৰাস্তা, কি লাভ আছে? বটদ্ৰৱা প্ৰকল্পৰ কাম 80% সম্পূৰ্ণ হৈছে। চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি তথা 10 মেৰ পূৰ্বে মুকলি হ'ব বটদ্ৰৱা প্ৰকল্প।
পুৱা হেলিকপ্টাৰেৰে বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈ নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন কৰি সাংবাদিকৰ আৰু বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। বিশ্ব কিনিব পৰা এটা প্ৰকল্প হৈছে, গতিকে ইয়াতে নহয়, গতিকে সেই বস্তুটো যাতে আমি সজীৱ কৰি ৰাখিব পাৰোঁ আৰু সেই সজীৱতাৰ জৰিয়তে যাতে অন্ততঃ সুদূৰ একেবাৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ডলৈ আমি আমাৰ বটদ্ৰৱাৰ যিটো পৰিৱেশ, বটদ্ৰৱাৰ যিটো আঁচনি, বটদ্ৰৱাৰ গুৰুজনাৰ জন্মস্থানৰ যিটো প্ৰক্ৰিয়াৰ পদ্ধতিৰ সৈতে যিখন সত্ৰ চলি আছে, সেই প্ৰক্ৰিয়া পদ্ধতিটোৰ জৰিয়তে আমি দ্বাপৰ যুগৰ কৃষ্ণ সংস্কৃতিৰ অনুপম নিদৰ্শন অহা দৌলযাত্ৰা হৈছে। গতিকে ইয়াত যিমানখিনি কৰ্ম চলি আছে গোটেইখিনি দ্বাপৰ যুগৰ কৃষ্ণ সংস্কৃতিৰ পৰিৱেশ। গতিকে কৃষ্ণ সংস্কৃতিৰ পৰিৱেশখিনি আমি সগৌৰৱে আমি গৌৰৱ সহকাৰে আমি সকলো একত্ৰিত হৈ আমি বিশ্ব দৰবাৰলৈ পঠিওৱা আমি কামনা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। ৰাজ্যৰ 52% চাহ প্ৰস্তুত কৰা বথ লিফটি মেনুফেকচাৰ্ছসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ। টি বোৰ্ডৰ যোগেদি ভাৰত চৰকাৰৰ বাণিজ্যিক বিভাগে এক নটিফিকেশ্যনত শেহতীয়াকৈ কেতবোৰ বাধ্যতামূলক নিৰ্দেশনা জাৰি কৰাৰ পাছতে এই নিৰ্দেশনাক লৈ তীব্ৰ অসন্তুষ্টি ৰাজ্যৰ অল আছাম বথ লিফটি মেনুফেকচাৰ্ছ এছ'চিয়েশ্যনৰ। চাহ বোৰ্ডৰ ইণ্ডিয়ান টি এছ'চিয়েশ্যন চমুকৈ ITAৰ যোগেদি ভাৰত চৰকাৰৰ বাণিজ্য বিভাগৰ লগত লগ লাগি অলপতে এখন সভা অনুষ্ঠিত হয় কলকাতাত। এই সভাত শেহতীয়াকৈ চাহ প্ৰস্তুত কৰা খেতিয়কসকলৰ বাবে কেতবোৰ বাধ্যতামূলক নিৰ্দেশনা জাৰি কৰাৰ পাছতেই এই নিৰ্দেশনাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে উত্তৰ পূব চাহ সংঘ, ভাৰতীয় চাহ পৰিষদৰ লগতে অসম চাহ কিনা আৰু প্ৰস্তুতকাৰী সংঘই। এই জাননীত উল্লেখ কৰি কৈছে যে বথ লিফটি মেনুফেকচাৰ্ছে 100% উৎপাদন কৰা ডাষ্ট গ্ৰেড টিক 3 মাহৰ কাৰণে উৎপাদন কৰা পাব্লিক অকশ্যনত পঠিওৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা ক্ৰয় কৰা চাহপাতত কেমিকেল আছে নে নাই পৰীক্ষাৰ ব্যৱস্থা অবিহনে আৰু কেমিকেল প্ৰয়োগ ব্যৱস্থাৰ দীৰ্ঘম্যাদী সমাধান নকৰাকৈ নিষিদ্ধ কেমিকেল চাহত ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা। গণতান্ত্ৰিক দেশ এখনত চাহ বিক্ৰীৰ ক্ষেত্ৰত মুক্ত বজাৰৰ পৰা বঞ্চিত কৰাৰ দৰে পৰিৱেশ সৃষ্টি হোৱা ইত্যাদিৰ দৰে কঠোৰ নিৰ্দেশনাক লৈ এছ'চিয়েশ্যনৰ উদ্যোগত ডিব্ৰুগড়ত 200ৰো অধিক বৃহৎ চাহ প্ৰস্তুতকাৰী এখন সভাত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। ইয়াত অল আছাম বথ লিফটি মেনুফেকচাৰিং এছ'চিয়েশ্যনক নৰ্থ ইষ্ট টি এছ'চিয়েশ্যন আৰু বথ লিফটি মেনুফেকচাৰিং ভাৰতীয় চাহ পৰিষদে সংবাদমেল পাতি ইয়াক অভিসন্ধি আখ্যা দি অভিযোগৰ আঙুলি উঠালে ইণ্ডিয়ান টি এছ'চিয়েশ্যন চমুকৈ ITAৰ বিৰুদ্ধে। চাহ প্ৰস্তুতকাৰীসকলে কয় যে কলিকতাৰ টি বোৰ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত গ্ৰহণ কৰা হৈছিল উক্ত হঠকাৰী সিদ্ধান্তসমূহ। আনকি এই সভালৈ নিমন্ত্ৰণ জনোৱা হোৱা নাছিল অল আছাম বথ লিফটি মেনুফেকচাৰিং এছ'চিয়েশ্যন, নৰ্থ ইষ্ট টি এছ'চিয়েশ্যন আৰু বথ লিফটি মেনুফেকচাৰিং ভাৰতীয় চাহ পৰিষদ আদি। অসমৰ 52% চাহ উৎপাদনৰ লগত জড়িত এছ'চিয়েশ্যন বা সংস্থাসমূহক এলাগী কৰি অজ্ঞাতে লোৱা সিদ্ধান্তসমূহক কোনো কাৰণতে মানি লোৱাৰ পক্ষত নহয় বুলি কয় বথ লিফটি মেনুফেকচাৰ্ছসকলে। এনে অধিসূচনাৰ ফলত বৃহৎ চাহ প্ৰস্তুতকাৰকসকলে নিজৰ ফেক্টৰীসমূহ চলাবলৈ সক্ষম নহ'ব বুলি আক্ষেপেৰে কয় সংবাদমেলত, যাৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচা পাত গছতে শুকাব আৰু ৰাজ্যত বথ লিফটি মেনুফেকচাৰ্ছৰ দ্বাৰা বছৰি উৎপাদন হোৱা 350 মিলিয়ন কিলোগ্ৰাম চাহপাতৰ নাটনি হৈ পৰিব বুলিও সংবাদ মাধ্যমত কয়, যিটো ৰাজ্যৰ অৰ্থনীতিৰ বাবে ভয়াৱহ ক্ষতি হিচাপে বিবেচিত হ'ব। ইয়াত একচুৱেলি হৈছে কি ইয়াত যিটো সিদ্ধান্ত হৈছিলে এইটো পশ্চিমবংগত হৈছিলে, কেলকাতা টি বোৰ্ড অফিচত হৈছিলে। তাত কিছুমান বৃহৎ চাহ গোষ্ঠীৰ তাত পক্ষপাতিত্ব তাত সিদ্ধান্ত হ'ল। আমাৰ এজন দুজন আমাৰ মেম্বাৰ গৈছিলে, কিন্তু আমি অল আছাম বথ লিফটি টি এছ'চিয়েশ্যন তাত নাই। তো তেখেতসকলে অপচো কৰিছিলে, কিন্তু তেখেতসকলৰ কথাটো তাত নহ'ল। আৰু আমাৰ মাননীয় মন্ত্ৰী আছিলে পীয়ুষ গোৱেলজী আছিলে তাত। তেখেতে সিদ্ধান্তটো ফাইনেল কৰিলে যে তেখেতক একচুৱেলি অলপ প্ৰেছাৰ দিয়া হ'ল, গতিকে তেখেতৰ মিছগাইড কৰা হ'ল, গতিকে সেই সিদ্ধান্তটো তেখেতে ল'বলৈ বাধ্য হ'ল বুলি আমি অনুমান কৰিছোঁ। এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই, কিন্তু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আমাৰ এখন হাতৰ ইপিঠি আমি তেওঁলোকৰ লগতো এই বিষয়ে আলোচনা কৰিম যে আমাৰ ওপৰত এনেকুৱা কিছুমান ব্যৱস্থা আহিছে, এনেকুৱা কিছুমান একশ্যন গভৰ্ণমেণ্টে ল'বলৈ গৈ আছে টি বোৰ্ডে, তাৰ ভিতৰত তোমালোকে আমাক কি সহায় কৰিব পাৰা সেইখিনি আমি যৌথভাৱে এটা সিদ্ধান্ত ল'ম
তাৰপিছত আমি আপোনালোকক অৱগত কৰিম কেমিকেল ইউজ কৰে মানে কেমিকেল প্ৰত্যেকেই ইউজ কৰে অকল খুদ চাই নহয় আজি ষ্টেট ফেক্টৰীয়ে কেমিকেল ইউজ কৰে একচুৱেলি মানে কি হয় এইটো আমি মানে আজি কিছুমান বৃহৎ চাহ গোষ্ঠী আছে তেখেতসকলে আজি অলপ দিনৰ আগতে এখন কলিকতাত মিটিং হৈছিলে তেখেতসকলে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহতে মানে বেন কেমিকেল আছে বুলি এটা ব্লেম দিছে তেখেতসকলৰ চাহৰো অলৰেডি মানে কেমিকেল টেষ্টত ফেইল হৈছে কিন্তু আমি হৈ গ'লোঁ কেঁচা পাত কিনি আমি চাহ বনাওঁ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা আমি কিনি পেলাই আমি চাহবিলাক বনাওঁ আৰু সেইবিলাকত যি কেমিকেল আহে সেই কেমিকেল আজি অন্য ষ্টেট ফেক্টৰীটো আহিছে কিন্তু ইয়াৰ সম্পূৰ্ণ ব্লেম দিছে আজি বটলি ফেক্টৰীৰ ওপৰত যে আপোনালোকৰ চাহটো অকশ্যনত আনক অকশ্যনত অনাৰ পাছত আপোনালোকৰ চাহ টেষ্ট হ'ব মানে তেনেকুৱা কিছুমান মানে আমাৰ ওপৰত কিছুমান মানে হেৰি কৰিছে আৰু 52% শতকৰা 52% চাহ আমি বনাওঁ আমাক যেতিয়া আমি বনাওঁ তেতিয়া চৰকাৰৰ যিকোনো এটা যেতিয়া সিদ্ধান্ত লয় সেই সিদ্ধান্তত অন্তত আমাক মানে তেখেতসকলে নেমাতে ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ পুনৰ আহিছো বাতৰিৰ মাজলৈ আদিবাসীসকলক জনজাতিকৰণ 351 টকা দৈনিক মজুৰি ভূমিপট্টা জাতিগত প্ৰমাণপত্ৰ আদি বিভিন্ন প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা বিজেপি চৰকাৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ চাহ জনগোষ্ঠীক মৰাণত আহ্বান জনালে আছাৰ কেন্দ্ৰীয় উপসভাপতি দেবেন ওৰাঙে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ চাহ জনগোষ্ঠীক মৰাণত আহ্বান জনালে আছাৰ কেন্দ্ৰীয় উপসভাপতি দেবেন ওৰাঙে কয় যে আদিবাসীসকলক জনজাতিকৰণ 351 টকা দৈনিক মজুৰি ভূমিপট্টা জাতিগত প্ৰমাণপত্ৰ আদি বিভিন্ন প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা বিজেপি চৰকাৰে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে সেয়েহে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ চাহ জনগোষ্ঠীক মৰাণত আহ্বান জনালে আছাৰ কেন্দ্ৰীয় উপসভাপতি দেবেন ওৰাঙে বিজেপিয়ে আমাক মানে অকল তেওঁলোকে ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আছে কাৰণ আমি দেখিব পাইছোঁ তেওঁলোকে এই নিৰ্বাচন আহিলে চাহ শ্ৰমিক ৰাইজক 3000 টকা একাউণ্টত ভৰ্তি কৰিব আৰু বাগিচাৰ কেইটামান ৰাস্তা তেওঁলোকে বনাইছে সেইটোকে তেওঁলোকে উন্নয়ন বুলি ক'ব বিচাৰে চবকে চাপ চবকে বিকাশ বুলি তেওঁলোকে ভাবে কিন্তু আজিলৈকে আমাৰ জনগোষ্ঠীৰ কোনো বিকাশ নাই হোৱা গতিকে আগন্তুক দিনক আমি বিনম্ৰভাৱে সদৌ সমাজবাদী ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ আদিবাসী ৰাইজক যে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে ভোটদান প্ৰক্ৰিয়া সাব্যস্ত কৰক কাৰণ নহ'লে এই বিজেপিয়ে আমাক এনেকুৱা সদায় ঠগ প্ৰবঞ্চনা কৰি ৰাখিব ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন লখিমপুৰৰ এটা পথে জলাকলা খুৱাইছে গাঁওবাসীক নিৰ্বাচন আহিলেই নিৰ্বাচনৰ ইছ্যু হৈ পৰা বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা লখিমপুৰ নগৰৰ সমীপৱৰ্তী আজাদগাঁও পঞ্চায়তৰ অন্তৰ্গত লেখন লালন পথটোৰ মেৰামতিৰ বাবে অৱশেষত ওলাই আহিছে গাঁৱৰ যুৱকসকল বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা এই পথটোৰ মেৰামতিৰ বাবে ওলাই আহিছে গাঁৱৰ যুৱকসকল নিৰ্বাচন আহিলেই লখিমপুৰ নগৰৰ সমীপৱৰ্তী আজাদত নিৰ্বাচনৰ ইছ্যু হৈ পৰে আজাদ গাঁও পঞ্চায়তৰ অন্তৰ্গত
লেখন লালন পট্টি পকী কৰাৰ কথা কিন্তু নিৰ্বাচন হৈ যোৱাৰ পাছতে ৰজাঘৰীয়াই পাহৰি যায় ৰাইজৰ দুৰ্দশা সেই নেতাসকলৰ ইছ্যু হৈয়ে থাকে বছৰ বছৰ জুৰি পুনৰ সংসদত নিমাতী কন্যা হৈ 8 বছৰ কটোৱা প্ৰদান বৰুৱাক খোৱাৰ পৰা উঠাবলৈ কি ব্যৱস্থা কৰিব সেইটো সমাগত লোকসভা নিৰ্বাচনত ভোটাৰ ৰাইজে বিবেচনা কৰিব বুলিও একাংশই স্পষ্ট কৰি জনায় প্ৰায় 7খন গাঁও সংযোগ হোৱা এই লেখন লালন পট্টিৰ পকীকৰণৰ বাবে এতিয়া গাঁওবাসীয়ে আহ্বান জনাইছে চৰকাৰক তেওঁলোকে আজি অত বছৰে ৰাস্তাটো নিদিলে মৌচুম লাহন তেওঁৰ ৰাস্তাটো এইটো প্ৰথম কৰিম বুলি কৈছিলে তাৰপিছত তেওঁ ককাকৰ নামৰ ৰাস্তা লেখন লাহন গতিকে ৰাস্তাটো আজিও নহ'লেগে পঞ্চায়ততো কাল শেষেই হ'ল এই মৌচুম লাহনে মানে ৰাস্তাটো কৰি দিম বুলি আমাৰ পঞ্চায়ত হেৰিয়ত কৈছিলে তেখেতে চবতকৈ আগত প্ৰেচিডেণ্ট হওঁতে বোলে এইটো ৰাস্তাই চবতকৈ আগত হ'ব ককাৰ নামত বোলে কৰিম তাৰপৰা আজিলৈকে এইটো কৰা আমি দেখা নাপালোঁ এতিয়া গাঁৱৰ ৰাইজে মানে বৰষুণ দিলে ইয়াত যাবই নাই মানুহে এক্সিডেণ্ট পৰি গৈছে ইয়াত এই গাঁৱত এই ৰাস্তাটো একেবাৰে ইয়াৰ পৰা ধৰি ঘামৰা একেবাৰে টাউন ওলাব পাৰিব কিন্তু আজিলৈকে এইটো ৰাস্তা নহ'লে শিল বোল্ডাৰবিলাক কিমান আমি উঘালি মানে ছাইডত কৰি দিছোঁ কিছুমান এতিয়া গাঁৱৰ ৰাইজে লাগিয়ে মানে আমাৰ ভাগত হৈছে ৰাইজে নিজে এতিয়া মেৰামতি কৰিছে কৰিলে কি হ'ব আকৌ ট্ৰেক্টৰ আহি এইটো বেয়া হৈ যায় দুদিনমানৰ হেৰি মাটিৰ ৰাস্তা চৰকাৰে চকু দিলে আমি ভাল পাম ব্যুৰো ৰিপৰ্ট AN টেলিভিজন দিনটোৰ শেষৰটো বাতৰি ভাৰতৰ সৈতে গভীৰ সম্পৰ্ক উদযাপনৰ বাবে ডুবাইৰ উদ্যোগত ইণ্ডিয়া ৱাইডাক ক্ৰিক উৎসৱ 8 মাৰ্চৰ পৰা 10 মাৰ্চলৈ প্ৰথমবাৰৰ বাবে ইণ্ডিয়া ৱাইডাক ক্ৰিক উৎসৱ সম্বোধন কৰি তিনিদিনীয়া উদযাপনে ভাৰত আৰু ডুবাইৰ মাজত দীৰ্ঘদিনীয়া ঐতিহাসিক আৰু সাংস্কৃতিক সংযোগক উজ্জ্বল কৰি তোলে ইণ্ডিয়া ৱাইডাক ক্ৰিক উৎসৱে ভাৰতৰ সৈতে গভীৰ সম্পৰ্ক উদযাপনৰ বাবে ডুবাইৰ উদ্যোগত ইণ্ডিয়া ৱাইডাক ক্ৰিক উৎসৱ 8 মাৰ্চৰ পৰা 10 মাৰ্চলৈ প্ৰথমবাৰৰ বাবে ইণ্ডিয়া ৱাইডাক ক্ৰিক উৎসৱ সম্বোধন কৰি ভাৰতৰ সজীৱ সাংস্কৃতিক আলচিফ পাৰ্কলৈ আহিছিল এই তিনিদিনীয়া উদযাপনে ভাৰত আৰু ডুবাইৰ মাজত দীৰ্ঘদিনীয়া ঐতিহাসিক আৰু সাংস্কৃতিক সংযোগক উজ্জ্বল কৰি তোলাৰ লগতে ইণ্ডিয়া ৱাইডাক ক্ৰিকে বিভিন্ন ধৰণৰ কাৰ্যসূচী আগবঢ়ায় য'ত সংগীত পৰিৱেশন সাহিত্যিক আলোচনা কবিতা পাঠ আৰু ইণ্টাৰেক্টিভ কৰ্মশালা অনুষ্ঠিত হয় এই নিমজ্জিত অভিজ্ঞতাই ভাৰত আৰু ডুবাইৰ মাজত গভীৰভাৱে শিপাই থকা সাংস্কৃতিক সম্পৰ্কক কঠিন কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছে যিয়ে কলাত্মক প্ৰকাশভংগীৰ দ্বাৰা সমৃদ্ধ ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিছে এই মহোৎসৱৰ আঁৰৰ সহযোগিতামূলক প্ৰচেষ্টা দুয়োখন দেশৰ মাজত থকা দৃঢ় বন্ধনৰ প্ৰমাণ ডুবাই ডিউটি ফ্ৰী ভাৰতৰ কনচুলেট জেনেৰেল ডুবাই টিম ৱৰ্ক আৰ্টছ ডুবাই ইকনমি এণ্ড টুৰিজিম আৰু খালিজ টাইমছে একত্ৰিত হৈ এই উল্লেখযোগ্য মাইলৰ সৃষ্টি কৰিছে নিউজ ডেস্ক AN টেলিভিজন মিড ডে প্ৰাইমৰ পৰা মই মীনাক্ষীয়ে বিদায় লৈছোঁ নমস্কাৰ আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263